নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ মৰ্মান্তিক ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত দেখি থকা এই দৃশ্যাংশ হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰুখি থানাৰ অন্তৰ্গত বাটাকুচিৰ আৰু বাটাকুচিত এক অঘটন সংঘটিত হৈছে। সমনীয়াৰ সৈতে গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ হলিৰ সমাধি ঘটিছে। অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে এগৰাকী 16 বছৰীয়া কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা। স্ক্ৰীনত আপোনালোকে দেখি আছে দৃশ্যাংশসমূহ। আৰু এনেদৰে কিশোৰীগৰাকী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল এই যি ৰাজহুৱা বিল আছে সেই বিলত, আৰু দুৰ্ভাগ্যবশতঃ পানীৰ যি গভীৰ পানী, সেই গভীৰ পানীৰ মাজত সোমাই পৰে কিশোৰীগৰাকী। সমনীয়াসকলে চিঞৰ বাখৰ কৰা তাত যিসকল স্থানীয় লোক আছিল, লোকসকলে কিশোৰীগৰাকীক পানীত নামি উদ্ধাৰৰ বাবে চেষ্টা চলায়, কিন্তু ইতিমধ্যে কিশোৰীগৰাকী সন্ধানহীন হৈ পৰে গভীৰ পানীৰ মাজত। পিছত খবৰ দিয়া হয় SDRF বাহিনীক। ঘটনাস্থলীত উপস্থিত হৈ বকুৱাৰুখি আৰু তেওঁলোকে কিশোৰীগৰাকীৰ সন্ধানত এই বিলটোত অভিযান চলায়, আৰু বহু সময়ৰ পিছত কিশোৰীগৰাকীৰ যি নিথৰ দেহ, সেই নিথৰ দেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্ক্ৰীনত আপোনালোকে দেখি আছে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাব নোৱাৰোঁ। এনেধৰণৰ দৃশ্যাংশ দেখুওৱাৰ ক্ষেত্ৰত ফেচবুক তথা ইউটিউবৰ কিছু গাইডলাইন আছে, যাৰ বাবে আপোনালোকক এই ধৰণৰ দৃশ্যাংশসমূহ দেখুৱাব পৰা নাযাব। আৰু স্ক্ৰীনত আপোনালোকে দেখি আছে সচাইডে যিখন স্থিৰ চিত্ৰ, এইগৰাকী কিশোৰী, আৰু এইগৰাকী কিশোৰীয়ে গা ধোৱাৰ পূৰ্বে এনেধৰণে আপোনালোকে যদি ভালদৰে মন কৰে তেতিয়াহ'লে কিশোৰীগৰাকীৰ পিছফালৰ যি ছবি, সেই ছবিত দেখি আছে আপোনালোকে বিলটো, আৰু সেই বিলত গা ধোৱাৰ পূৰ্বে এনেদৰে কিশোৰীগৰাকীয়ে চেলফি এটা লৈ এনেদৰে সামাজিক মাধ্যমত এৰি দিছিল, আৰু তাৰ পিছতে সলিল সমাধি ঘটা পৰিলক্ষিত হ'ল এইগৰাকী কিশোৰী। তো এক চাঞ্চল্যকৰ ঘটনা, এক শোকাব ঘটনা সংঘটিত হ'ল বকুৱাৰুখি থানাৰ অন্তৰ্গত বাটাকুচিত, আৰু কিশোৰীগৰাকীৰ যি ঘৰ সেয়া হৈছে বকুৱাৰুখি থানাৰ অন্তৰ্গত আখচিয়াত। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, এইগৰাকী কিশোৰীৰ নাম হৈছে বৰষা ৰাভা, বয়স 16 বছৰ, আৰু সমনীয়াৰ সৈতে আজি বিয়লিৰ ভাগত গা ধুবলৈ গৈ এনেদৰে অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কিশোৰীগৰাকীয়ে। গা ধোৱাৰ পূৰ্বে সামাজিক মাধ্যমত চেলফি এখন প্ৰচাৰ কৰিছিল যুৱতীগৰাকীয়ে।